নাছিদুল ওয়াতান মুখস্থ কৰিছা নে? কালি দুদিন যে পঢ়ালো কি পঢ়িছা? পঢ়া নাই কিয়? আজি শেষ কৈ দিম। নাছিদুল ওয়াতান মানে কি? মানে কি? মাতৃভূমির গীত বা সঙ্গীত। নাহনু মানে আমি, আউলাদুন মানে লৰা ছোৱালী, হা, সিগাৰুন মানে সৰু। নাহনু আউলাদুন সিগাৰুন, আমি সৰু সৰু লৰা ছোৱালী। জিদ্দুনা মিছলুল কিবাৰ, জিদ্দুন মানে কি আছিল? প্ৰচেষ্টা। মিছলুন মানে দৰে, হা, মিছলুন মানে দৰে। কিবাৰ মানে ডাঙৰ। কাবিৰুন হল ডাঙৰ, ইয়াৰ বহু বচন কিবাৰুন। তো জিদ্দুনা মিছলুল কিবাৰ, আমাৰ প্ৰচেষ্টা ডাঙৰৰ দৰে। নাহনু আউলাদুন সিগাৰুন, আমি সৰু সৰু লৰা ছোৱালী। জিদ্দুনা মিছলুল কিবাৰ, আমাৰ প্ৰচেষ্টা ডাঙৰৰ দৰে। ফাৰজুনা হিফজুল ওয়াতান, ফারজুনা মানে আমার, হিফজুল ওয়াতান। ফারজুনা মানে ফরজ মানে কর্তব্য, দায়িত্ব। ফরজ মানে কর্তব্য, ফারজুনা আমার কর্তব্য, আমার দায়িত্ব। হিফজুল মানে এটা শব্দত আহে, কেতিয়াবা আহে হিফজুল মানে মুখস্থ কৰা। হাফিজসকলে কি কৰে? হাফিজসকলক হাফিজ বুলি কিয় কয়? তেওঁলোকে কোরআন মুখস্থ কৰে, হয়নে? সেইকাৰণে সেইবিলাকক হাফিজ বুলি কয়। এতে হিফজ, হিফজৰ আৰু এটা অৰ্থ ৰক্ষণাবেক্ষণ দিয়া, ৰক্ষণাবেক্ষণ দিয়া। ওয়াতান মানে মাতৃভূমি। ওপৰত আছে নহয় হিফজুল ওয়াতান মানে, এতে কি ওপৰত আছে? ওয়াতান মানে মাতৃভূমি। ফারজুনা হিফজুল ওয়াতান, আমার দায়িত্ব বা আমার কর্তব্য আমার মাতৃভূমিক রক্ষণাবেক্ষণ দিয়া। আসামু মাহাদিল আমান, অসমখন এটা দোলনা। কেনেকুৱা? শান্তিৰ দোলনা, হা, নিৰাপত্তাৰ দোলনা, নিৰাপত্তাৰ দোলনা। আন শুৰুৰে ওয়াফিতান, আমি সদায় বেয়া আৰু প্ৰলোভনৰ পৰা বাচি থাকিম। আন শুৰুৰিও ওয়াফিতান, বেয়া আৰু প্ৰলোভনৰ পৰা। ইন্নাহা খাইৰুস সাকান, নিশ্চয় এখন কেনেকুৱা? উৎকৃষ্ট স্থান, হা, ভাল এখন বাসস্থানৰ জাগা। দিনুনা, দিন মানে ধৰ্ম, দিনুনা মানে আমাৰ ধৰ্ম। দিনুনা দিনুস সালাম, আমাৰ ধৰ্ম শান্তি ধৰ্ম। লাইসা ফিহি মিন হিসাম, য'ত কোনো বিশৃংখলা নাই, হাই কাজিয়া নাই। শান্তি ধৰ্ম মানে কি? এই ক'ত চাই আছ, হা, কিতাপত লক্ষ্য কৰ। লাইসা ফিহি মিন হিসাম, য'ত কোনো হাই কাজিয়া নাই, দাঙ্গা ফাসাদ নাই। তো আমাৰ ধৰ্ম কেনেকুৱা? আমাৰ ধৰ্ম শান্তি ধৰ্ম, ইয়াত কোনো বিশৃংখলা নাই, হাই কাজিয়া নাই। ফিহি দারসুন লিল আনাম, ইয়াত আমাৰ ধৰ্মত, ফিহি, ফিহি মানে ইয়াত, ইয়াত কি আছে? দারসু লিল আনাম, আমাক টোপনি মাৰা শিকায়, হা, এই ধৰ্মই আমাক টোপনি মাৰা শিকায়। কেনেকে? লিল মুহাব্বাতিল, মুহাব্বাত ওয়াল বিয়াম, মহব্বতৰ সৈতে, মৰমৰ সৈতে, সকলোৰ সৈতে মৰমেৰে টোপনি মাৰিবলৈ শিকায়। নাতলুবুল ইজ্জত তামাম বাইনা আকৱামিন এজাম, আমি বিচাৰো, আমি সকলো ডাঙৰ ডাঙৰ কৌমৰ লগত বা ডাঙৰ ডাঙৰ জাতিৰ লগত আমি ইজ্জত বিচাৰো, সন্মান বিচাৰো। নাতলুবু আমি বিচাৰো, ইজ্জত তামাম বাইনা আকৱামিন ইজাম, ইজাম মানে আজিমৰ বহুবচন ইজাম, ডাঙৰ। আকৱাম কৌমৰ বহুবচন আকৱাম, কৌম মানে এটা জাতি ধৰি লোৱা,
আকৱাম মানে বহুত জাতি, যিমান জাতি আছে আমি সকলো জাতিৰ সৈতে কি বিচাৰো, সকলো ডাঙৰ ডাঙৰ জাতিৰ পৰা সন্মান বিচাৰো। আৰু সন্মান বিচাৰিবলৈ হলে কি কৰিব লাগিব, আমিও সেই জাতিবিলাকক কি কৰিব লাগিব, সন্মান কৰিব লাগিব। তেতিয়াহে তেওঁলোকে সেই জাতিৰ মানুহে, সেই জাতিটোৱে আমাৰ জাতিটোক বা আমাক কি কৰিব, সন্মান কৰিব। নাসআলুল্লাহাল কাৰীম ইন্নাহু ৰাব্বুৰ ৰহিম। নাসআলু আমি বিচাৰো, নাসআলুল্লাহ আল্লাহৰ পৰা, আমি আল্লাহৰ কেনেকুৱা আল্লাহ, আল্লাহৰ কি বিচাৰো, দয়া বিচাৰো। কাৰীম মানে দয়া। ইন্নাহু ৰাব্বুৰ ৰহিম, নিশ্চয় তেওঁ দয়ালু প্ৰতিপালক। হে আল্লাহ দয়ালু আল্লাহ, প্ৰতিপালক মানে ৰব কাক কোৱা হয়, আল্লাহকে ৰব কোৱা হয়। যিজনে আমাক পালন কৰি প্ৰতিপালন দি আছে তেওঁ আল্লাহ হয়। আৰবিত তেওঁক ৰব বুলি কয়। তো আমি কি বিচাৰো, দয়ালু আল্লাহৰ পৰা কি বিচাৰো, দয়া বিচাৰো, হয় না? বাইনানা সুলহুল আমিম জালিকাল ফাউজুল আলিম আজিম। আমি দয়ালু আল্লাহর পৰা কি বিচাৰো, দয়া বিচাৰো। আৰু কি বিচাৰো, আমাৰ মাজত আমাৰ এই কম বিলাক যে, আমাৰ এই অসমৰ ভিতৰত যিমান কম আছে, যিমান জাতি আছে, সকলো জাতিৰ সৈতে যাতে আমাৰ কি হয়, সু মিলা প্ৰীতি হয়, ভাল এটা সম্পৰ্ক হয়, সেইটো আমি দয়ালু আল্লাহৰ পৰা বিচাৰো। জালিকাল ফাউজুল আজিম। আৰু যিজনে এই দয়া পাইছে আল্লাহৰ পৰা, এইটো তেওঁৰ কাৰণে ডাঙৰ সফলতা। যিজনে আল্লাহৰ দয়া, আল্লাহৰ কৰম বিচাৰি পাইছে, খুজি মাগি পাইছে, তেওঁৰ কাৰণে এইটো ডাঙৰ সফলতা। বুজি পাইছানে?